নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। দুৰ্গা পূজাৰ আগতেই যদি আপোনালোকে এই চাৰিটা সংকেত পায় তেনেহলে জানিব যে আপোনালোকৰ ভাল সময় আহি পৰিছে। জীৱনত চলি থকা সকলো দুখ কষ্ট আপোনালোকৰ দূৰ হৈ পৰিব। ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। যিকোনো ক্ষেত্ৰতে আপোনালোকে আগভাগ যদি লৈছে সেই ক্ষেত্ৰত আপোনালোকৰ সফলতা নামি আহিব। ঘৰত চাকৰি বাকৰিৰ প্ৰবল যুগ আপোনালোকৰ দেখিবলৈ পোৱা যাব। আহক তেনেহলে জানি লওঁ দুৰ্গা পূজাৰ আগতে আপোনালোকে পাব পৰা এই চাৰিটা সংকেতৰ কথা। ইয়াৰ ফলত আপোনালোকৰ ভাগ্য সলনি হৈ পৰিব। আহক বেছি দেৰি নকৰি আমি জানি লওঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। দুৰ্গা পূজা আৰম্ভ হোৱাৰ আগতেই মা দুৰ্গাই আপোনালোকক দিব চাৰিটা ঘটনাৰ যোগেদি কিবা ভাল হোৱাৰ সংকেত বা এই ঘটনাৰ যোগেদি আপোনালোকক ভাল শুভ লক্ষণৰ সংকেত দিব। যদি আপুনি ভগৱানক বিশ্বাস কৰে তেনেহলে আপোনালোকৰ লগত এই ঘটনা ঘটিলে আপোনালোকে নিশ্চয় ইয়াৰ ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। আমাৰ জীৱনত কিবা এটা ভাল হোৱাৰ আগতেই ভগৱানে আমাক এনেধৰণে সংকেত দি যায়, কিন্তু এই সংকেতসমূহ আমি বুজি কেতিয়াবা নাপাওঁ আৰু কেতিয়াবা বুজি পালেও ইয়াৰ ফল আমি উলিয়াব নোৱাৰোঁ। আমি সকলোৱে জানো যে জীৱনত দুখ কষ্ট যিমানেই নহওক কিয় এদিন আমাৰ জীৱনলৈ সুখ শান্তি নামি আহে। কিছুমান সংকেতৰ পৰা আমি বুজিব পাৰোঁ যে আমাৰ জীৱনলৈ ভাল দিন আহি পৰিছে বা শুভ দিন আমাৰ ঘৰলৈ আহি পৰিছে। সময় বহু বেয়া চলি আছে, আমি নিজেই কেতিয়াও বাচিব পৰা নাই বা যিমান চেষ্টা কৰিও আমি সেই সমস্যাবোৰ সমাধান কৰি ল'ব পৰা নাই। কিন্তু দুৰ্গা পূজাৰ আগতেই যদি এই সংকেত আপোনালোকে পায় তেনেহলে জানিব যে আপোনালোকৰ ভাল দিন আহি পৰিছে। আমাৰ সমাজত এনে বহু মানুহ দেখিবলৈ পোৱা যায় যি বেছি ভাল সময় চলি থাকিলেও ভয় খায়। তেওঁলোকে ভাবে যে অতি সোনকালে আহিব পাৰে আমাৰ জীৱনলৈ বেয়া খবৰ। এটা সঁচা কথা হ'ল যে ভাল সময় অতি সোনকালে পাৰ হৈ যায় আৰু বেয়া সময় বহু দেৰিকৈ পাৰ হৈ যায়। কোনো সময় একেথিৰে ৰৈ নাথাকে। এইটো আমি এই সংকেতৰ পৰাই বুজিব পাৰোঁ। ইয়াৰ বাহিৰেও আমি জানিব পাৰোঁ যে ভাল সময় আহিলে বেয়া সময়ো এদিন আমাৰ নিশ্চয় আহিব। যদি আপোনালোকৰ জীৱনত বেয়া সময় আহি আছে তেনেহলে আপোনালোকে সেই বেয়া সময়ৰ সংকেত আগৰ পৰাই লাভ কৰিব পাৰিব। কিন্তু দুৰ্গা পূজাৰ আগতেই যদি আপোনালোকে এই সংকেত লাভ কৰে তেনেহলে জানিব যে আপোনালোকৰ জীৱনলৈ ভাল সুযোগ সুবিধা নামি আহিছে বা শুভ যুগ আপোনালোকৰ নামি আহিছে। এই ভিডিঅ'টোৰ যোগেদি এই সংকেতবোৰৰ কথা আমি সুন্দৰভাৱে আলোচনা কৰিম আৰু আপোনাৰ কেনেকৈ ভাল হ'ব আৰু কি আপোনালোকে সুযোগ সুবিধা লাভ কৰিব ইয়াৰ বিষয়েও এই ভিডিঅ'টোৰ যোগেদি আমি সম্পূৰ্ণভাৱে জানি ল'ম। যদি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে কিবা জানিব পাৰে তেনেহলে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। এই দুৰ্গা পূজাৰ আগত আপুনি যদি হঠাতে কিবা এটা সিদ্ধান্ত লৈ কিবা এটা কাম কৰি পেলালে আৰু কৰাৰ পিছত দেখিলে যে সেই কামটো সঠিকভাৱে আপোনাৰ হৈ গ'ল, ইয়াৰ অৰ্থ হ'ল আপোনাৰ মনত কিবা এটা কাম কৰাৰ ইচ্ছা আছিল, সেই কামটো আপোনালোকে সঠিক ৰূপে কৰিলে আৰু সঠিকভাৱে সেই কামটো হৈ গ'ল আৰু আপুনি সেই কামটোৰ পৰা সফলতাও লাভ কৰিব পাৰিলে। ইয়াৰ পৰা আপোনালোকে এইটোৱেই বুজিব যে মা দুৰ্গা বা ভগৱানৰ পৰম কৃপা পৰিছে আপোনালোকৰ ওপৰত আৰু আপুনি এনেধৰণে যিকোনো নতুন কাম হাতত লৈ আৰম্ভ কৰিব বিচাৰিলে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। কিবা ব্যৱসায়িক বাণিজ্য ঘৰত যদি আৰম্ভ কৰিব বিচাৰে নাইবা কিবা ব্যৱসায় যদি যুটীয়াভাৱেও আপোনালোকে কৰিব বিচাৰে তেনেহলে এই সংকেতৰ পিছৰ পৰাই আপোনালোকে সুন্দৰভাৱে এই ব্যৱসায়ত আৰম্ভ কৰিব পাৰে বা নিয়োজিত হ'ব পাৰে। নতুনকৈ কিবা কাম হাতত ল'ব বিচাৰিলেও ল'ব পাৰিব আৰু ঘৰত যদি কিবা কাম আপোনালোকে কৰিব বিচাৰে আনুষ্ঠানিকভাৱে তেতিয়াও আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব। ইয়াৰ ফলত আপোনালোকে সফলতা লাভ কৰিব পাৰিব। প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। জীৱনত চলি থকা সকলো সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব আৰু কেও ফালৰ পৰা আপোনালোকৰ পৰিৱেশ পবিত্ৰ হৈ পৰিবলৈ ধৰিব। ঘৰুৱা পৰিৱেশ শান্তিৰ মাজেৰে ভৰি পৰিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। দুখ আৰু সুখ মানৱ জীৱনৰ এটা এৰাব নোৱাৰা সংগী। প্ৰতিজন মানুহৰ সুখৰ যিমান অস্তিত্ব আছে তিমান দুখৰো সমানেই অংশীদাৰ আছে। ৰাতি যেতিয়া আপোনালোকে সপোন দেখিব সেই সপোন যদি পিছদিনা ফলপ্ৰসূ হয় তেতিয়াহ'লে আপোনালোকে জানিব যে মা দুৰ্গাৰ পৰম কৃপা পৰিছে আপোনালোকৰ ওপৰত। এনে ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব জানেনে? আপোনালোকে যি ঈশ্বৰ দেৱতাক প্ৰণাম কৰে বা ঈশ্বৰ দেৱতাক মানে তেওঁৰ নাম নিশ্চয় ল'ব বা তেওঁক স্মৰণ কৰিব। আপোনালোকে যদি মহাদেৱক বিশ্বাস
বিশ্বাস কৰে বা মা দুৰ্গাক বিশ্বাস কৰে নাইবা যিকোনো দেৱ দেৱীক বিশ্বাস কৰে বা আৰতি কৰে তেওঁলোকৰ নাম আপোনালোকে নিশ্চয় ল'ব আৰু স্মৰণ কৰিব। দেখিবলৈ পাব যে আপোনালোকৰ জীৱনত সফলতা নামি আহিব, ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত পৈতৃক সম্পত্তি লাভৰো প্ৰবল যোগ আপোনালোকৰ নামি আহিব আৰু সকলো দেৱ দেৱী আহি আপোনালোকৰ ঘৰত বাস কৰিব আৰু আপোনালোকৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব। ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। কোনো কামত যেতিয়া আপোনালোকে কৰবালৈ ওলাই যাব সেই সময়ত যদি ঘৰৰ কোনো মহিলাই কান্দি থাকে নাইবা আপোনালোকৰ ঘৰত যদি কণ্ডল হৈ থাকে, ইয়াৰ বাহিৰেও কোনো চৰায়ে যদি আপোনালোকৰ গাত পায়খানা কৰে তেনে ক্ষেত্ৰত আপোনালোকে সেই যাত্ৰা বা সেই কাম বাতিল কৰাটোৱেই মংগলময়। যদি এনে নকৰি আপোনালোকে যাত্ৰা কৰে তেনেহ'লে আপোনালোকৰ যাত্ৰাত অমংগল হ'ব পাৰে বা কোনো দুৰ্ঘটনা পতিত হোৱাৰ আশংকা দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ ফলত আপোনাৰ মৃত্যু ঘটিব পাৰে নাইবা আপোনাৰ কাৰণে কাৰোবাৰ মৃত্যু ঘটিব পাৰে, যাৰ ফলত আপোনালোকৰ জীৱনত দুখ দৰিদ্ৰতা নামি আহিবলৈ ধৰিব। সকলো ক্ষেত্ৰতে আপোনালোকৰ জীৱনত অশান্তি নামি আহিবলৈ ধৰিব, কেতিয়াও আপোনালোকৰ জীৱন শান্তি নহ'ব। এনে ক্ষেত্ৰত আপোনালোকে যাত্ৰা বাতিল কৰাটোৱেই মংগলময় বুলি কোৱা হৈছে। বিশেষকৈ দুৰ্গা পূজাৰ আগতেই যদি আপোনালোকৰ এনে ঘটনা দেখিবলৈ পোৱা যায়, জানিব যে মা দুৰ্গাৰ পচন্দ আপোনাৰ ওপৰত খং উঠিছে, কাৰণ আশীৰ্বাদ আপোনাৰ ওপৰত পৰা নাই, যাৰ ফলত মা দুৰ্গাক স্মৰণ কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব নাইবা আপোনালোকে যি দেৱ দেৱীক মানে তেওঁলোকৰ নাম গুণ নিশ্চয় ল'ব আৰু এগছি নিশ্চয় আপোনালোকে গা পা ধুই চাকি জ্বলাই দিব। যদি বিশেষ কাৰণত ভ্ৰমণ কৰিবলগীয়া হয় তেনেহ'লে খুব সাৱধানতা আপোনালোকে অৱলম্বন কৰি ভ্ৰমণ কৰিব। আপোনাৰ বহু বেয়া সময়ৰ মাজত দিন চলি আছে কিন্তু আপুনি কাকো ক্ষতি কৰা নাই। আপুনি কোনো সময়তে কোনো কেতিয়াও বেয়া চিন্তা কৰা নাই। আপোনাক ক্ষতি কৰিলেও আপুনি কাকো ক্ষতি নকৰে। ইয়াৰ পৰা আপোনালোকে এইটোৱে গম পাব যে মা দুৰ্গাৰ পৰম কৃপা পৰিছে আপোনালোকৰ ওপৰত। মানুহে ক্ষতি কৰি একো কেতিয়াও কোনো কৰিব নোৱাৰে। যদি ভগৱানে ক্ষতি নকৰে তেনেহ'লে আপোনাৰ কোনো কালেই কেতিয়াও ক্ষতি নহয়। যদি মানুহে ক্ষতি কৰে তেনেহ'লে আপোনাৰ একো অশান্তি নহয়, দুই এদিন হয়তো আপোনালোকে কষ্ট পাব পাৰে, কিন্তু যোন লোকে আপোনাক ক্ষতি কৰিব তেওঁৰ অধিক ক্ষতি হ'বলৈ ধৰিব। মা দুৰ্গাৰ পৰম আশীৰ্বাদ পৰিব আপোনালোকৰ ওপৰত, যাৰ ফলত আপোনালোকৰ দিন সুখময় হৈ পৰিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে আনন্দময়ভাৱে দিন অতিবাহিত কৰিব পাৰিব। ঘৰ পৰিয়ালৰ মাজত আপোনালোকৰ সন্মান বৃদ্ধি পাবলৈ ধৰিব আৰু সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। আপোনাক যদি কোনোবাই ক্ষতি কৰিও থাকে তেনেহ'লে আপোনালোকে কেতিয়াও তেওঁক ক্ষতি নকৰিব। দুৰ্গা পূজাৰ আগত হঠাৎ যদি মনত এটা ভাল শক্তিৰ অনুভৱ আপোনালোকে কৰে, কিন্তু সেই আনন্দ যদি আপোনালোকৰ কোনো কাৰণ নাথাকে তেনে ক্ষেত্ৰত আপোনালোকে বুজিব যে আপোনালোকৰ ভাল সময় আহি পৰিছে। কোনো ৰৈ থকা কাম আপোনালোকৰ হৈ পৰিব আৰু কিবা কামৰ কাৰণে যদি আপোনালোকে আবেদন কৰি থৈছিল সেই কামত আপোনালোকে অতি সোনকালে সফলতা লাভ কৰিব পাৰিব। চাকৰি বাকৰিৰ প্ৰবল যোগ আপোনালোকৰ নামি আহিব। আপোনালোকৰ শুভ সময় আহি পৰিছে বুলি কোৱা হৈছে। মা দুৰ্গাৰ পৰম কৃপা পৰিছে আপোনালোকৰ ওপৰত। দুৰ্গা পূজাৰ আগতেই যদি আপোনালোকৰ এনে অনুভৱ দেখিবলৈ পোৱা যায় তেনেহ'লে জানিব যে প্ৰচুৰ পৰিমাণে অৰ্থ লাভ হ'ব বা অৰ্থ আপোনালোকৰ ঘৰত জমা হ'বলৈ ধৰিব। সকলো ফালৰ পৰা নতুন নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব আৰু জীৱনৰ দিশত উন্নতিৰ বাহিৰে আপোনালোকে বেলেগ একো নাপাব। উন্নতি প্ৰচুৰ পৰিমাণে আপোনালোকৰ হ'ব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে সুসন্মান লাভ কৰিবলৈও সক্ষম হ'ব। দুৰ্গা পূজাৰ আগত ৰাতিপুৱা আপোনালোকে শোৱাৰ পৰা উঠাৰ পিছত যেতিয়া আইনাখন চাব, আইনাখন যদি আপোনালোকৰ হাতৰ পৰা পৰি ভাঙি যায় নাইবা আপোনালোকে যদি ৰাতিপুৱা উঠি ভগা আইনা দেখা পায় তেনেহ'লে জানিব যে আপোনালোকৰ বেয়া দিন আহি পৰিছে। কিবা এটা আপোনালোকৰ জীৱনত অঘটন হ'বলৈ গৈ আছে। দুই এদিনৰ ভিতৰতে ঘৰৰ পৰিয়ালৰ কাৰোবাৰ মৃত্যু ঘটিব পাৰে। এনে ক্ষেত্ৰত আপোনালোকে বিশেষ সাৱধানতা অৱলম্বন কৰিব আৰু মা দুৰ্গাক আপোনালোকে প্ৰণাম কৰিব নাইবা শিৱ মন্দিৰলৈ গৈ আপোনালোকে এনে ক্ষেত্ৰত চাকি জ্বলাবলৈ একেবাৰে নাপাহৰিব। আৰু ফল মূল যদি কোনো দৰিদ্ৰ মানুহক দান দিব পাৰে তেনেহ'লেও ইয়াক বহু শুভ বুলি মনা গৈছে। ৰাতিপুৱা উঠিয়ে ভগা আইনা দেখা বা আপোনালোকৰ হাতৰ পৰা যদি আইনা পৰি ভাগি যায় তেনেহ'লে ইয়াকো বহু অশুভ লক্ষণ বুলি মনা গৈছে। এনে ক্ষেত্ৰত আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰিব আৰু সেই গোটেই দিনটো আপোনালোকে খুব সাৱধানেৰে চলিবলৈ চেষ্টা কৰিব। এনে নকৰিলে আপোনালোকৰ অকাল মৃত্যু ঘটাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। দুৰ্গা পূজাৰ আগতেই আপোনালোকে যদি কিবা পূজা কৰোঁতে আপোনালোকৰ হাতৰ পৰা ধূপ বা
ধূনা যদি হাতৰ পৰা পৰি যায় বা নাইবা আপোনালোকৰ হাতৰ পৰা কোনো দেৱ দেৱীৰ মূৰ্তি পৰি ভাগি যায় তেনেহ'লে বুজিব যে আপোনাৰ ওপৰত কোনো বেয়া শক্তিৰ প্ৰভাৱ পৰি আছে বা আপোনাৰ চাৰিওফালে বেয়া শক্তি অধিক শক্তিশালী হৈ পৰিছে। এনে ক্ষেত্ৰত আপুনি বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এনে ক্ষেত্ৰত বাস্তুশাস্ত্ৰৰ সহায় আপোনালোকে নিশ্চয় ল'ব পাৰিব নাইবা আপোনালোকে বাস্তু প্ৰতিকাৰ ঘৰত কৰিব পাৰিব। ইয়াৰ ফলতো আপোনালোকৰ ঘৰত বাস্তুদোষ হৈও থাকিব পাৰে, যাৰ ফলত আপোনালোকৰ ঘৰত অশান্তি বৃদ্ধি পাবলৈ ধৰিব, চাৰিওফালে আপোনালোকৰ হাহাকাৰ হৈ পৰিব, প্ৰচুৰ পৰিমাণে অৰ্থহানি হ'বলৈও আপোনালোকৰ ধৰিব বা নাইবা পইচা সমস্যা আপোনালোকৰ বেছিকৈ হ'বলৈ ধৰিব। ইয়াৰ বাহিৰেও আপোনালোকৰ দুৰ্ঘটনা অহাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। দুৰ্গা পূজাৰ আগতেই যদি এনে ঘটনা আপোনালোকৰ ঘৰত হয় বা আপোনাৰ লগত যদি এনে ঘটনা ঘটে তেনেহ'লে বুজিব যে আপোনালোকৰ জীৱনলৈ অশান্তি নামি আহিব বা আপোনালোকৰ ওপৰৰ পৰা সকলো দেৱ দেৱীৰ আশীৰ্বাদ নোহোৱা হৈ পৰিছে আৰু বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিছে। ইয়াৰ পৰা বাচিবলৈ আপোনালোকে মা দুৰ্গাক স্মৰণ কৰিবলৈ একেবাৰে নাপাহৰিব। ইয়াৰ বাহিৰেও আপোনালোকে কালী মন্দিৰত গৈ এগছি চাকি জ্বলাইও আহিব পাৰে আৰু আপোনালোকে অপৰাজিতা ফুলৰ পুলি এটা নি আপোনালোকে কালী মন্দিৰত লগাই আহিব। ইয়াৰ ফলত আপোনালোকৰ সকলো শুভযোগ নামি আহিব আৰু জীৱনত চলিবলগীয়া বা হ'বলগীয়া সকলো দুৰ্ঘটনা বা অমংগল আপোনালোকৰ নোহোৱা হৈ পৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।